Hello everyone, Method চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি APSC CCE 2023 জি PYQ কুৱেশ্যন পেপাৰ সলভ কৰি আছিলো। তাৰে আমি লাষ্ট ক্লাছত 15 নম্বৰ কুৱেশ্যনলৈ কৰিছিলো। তো আপোনালোকে যদি সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই, ডেসক্ৰিপচনত সেই ভিডিঅ'টোৰ লিংকটো থাকিব। আপোনালোকে গৈ ফেলে সেই ভিডিঅ'টো এবাৰ চেক কৰিব পাৰে। আজি আমি এই ভিডিঅ'টোত ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 16 ৰ পৰা। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ আমি লাষ্ট ক্লাছটো যদি চাইছে তেতিয়াহ'লে গম পাইছে কুৱেশ্যনছ কেইটাৰ লগতে কুৱেশ্যন কেইটাৰ কেনেকৈ আপোনালোকে এলিমিনেশ্যন টেকনিক ইউজ কৰি ফেলে অপশ্যনছ এলিমিনেট কৰিব পাৰে, লগতে কি কি ইম্পৰ্টেণ্ট টপিক হ'ব এবাৰ লাষ্ট ইয়াৰ কুৱেশ্যনছৰ পৰা যদি আমি চাব যাওঁ তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ এবাৰ ইম্পৰ্টেণ্ট হ'ব তাৰ ওপৰতো মই কিছুমান টিপছ দি গৈছোঁ। তো তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা আৰু ভিডিঅ' আপোনালোকে ফিউচাৰতো পাই থাকে। Number 16 আছে, which of the following autonomous council in Assam have been formed under the 6th schedule of the Constitution of India? এতিয়া কনষ্টিটিউশ্যনৰ যি 6th schedule তাৰে আণ্ডাৰত কি কোৱা হৈছিলে, ইয়াৰে ভিতৰত কোন কেইখন অট'নমাছ কাউন্সিল তাত উল্লেখ আছে। তো আমি এতিয়া ফাৰ্ষ্ট অপশ্যনটো যদি চাওঁ, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, মানে BTC বা BTR। এইটো হয়, এইটো আছে আমাৰ 6th scheduleৰ আণ্ডাৰত আছে। তো অপশ্যন এ উইল বি দ্য কাৰেক্ট অপশ্যন। গোটেইকেইটাতে অপশ্যন 1টো আছে, চ' আমি অপশ্যন এলিমিনেট কৰিব এতিয়ালৈ নোৱাৰোঁ। আমি নেক্সটটো যদি চাওঁ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল। কাৰ্বি আংলং অট'নমাছ কাউন্সিলো 6th scheduleৰ আণ্ডাৰত আছে, চ' 2 উইল অলছ' বি কাৰেক্ট। ইয়াতে কৈছে যে কাৰেক্ট এনচাৰটো উলিয়াব দিছে। তো 2 ক'ত আছে সেইকেইটা কাৰেক্ট হয়। এতিয়া 1 নম্বৰ অপশ্যনটো নহয়, কাৰণ ইয়াতে অকল 1 আছে, দেন বাকীকেইটাত 2 আছে। তো আমি 3 নম্বৰ অপশ্যনটো চাব লাগিব, ডিমা হাছাও অট'নমাছ কাউন্সিল। ডিমা হাছাও অট'নমাছ কাউন্সিল আছে জানো? য়েছ আছে। তো অপশ্যন বিটো আমি ৰিজেক্ট কৰিব পাৰোঁ। এতিয়া অপশ্যন চি বা ডিৰ ভিতৰত এটা এনচাৰ হ'ব। আমি তাৰ কাৰণে অপশ্যন নম্বৰ 4টো চাব লাগিব। এতিয়া ষ্টেটমেণ্ট নম্বৰ 4টোত কি আছে, ৰাভা হাছং অট'নমাছ কাউন্সিল। ৰিচেণ্টলি ইয়াৰে ইলেকশ্যনছ হৈ গৈছে, তো এইবাৰ কাৰেণ্ট এফেয়াৰ্ছত যিহেতু এই টপিকটো আছে, তো ইয়াৰ ওপৰত আপোনালোকে কুৱেশ্যনছ চাব লাগিব, যে ইলেকশ্যনৰ আউটকামছখিনি চাব লাগিব, লগতে যি ইলেকশ্যন প্ৰচিডিঅ'ৰ সেই ইলেকশ্যন প্ৰচিডিঅ'ৰটো কেনেকৈ হয় সেইটো চাব লাগিব, লগতে যি অট'নমাছ কাউন্সিল আছে সেই অট'নমাছ কাউন্সিলখন এতিয়া যদি কওঁ, এটা আছিলে ষ্টেটুটৰী আৰু এটা কনষ্টিটিউশ্যনেল। কনষ্টিটিউশ্যনেল মানে কি, যোনবিলাক আমাৰ কনষ্টিটিউশ্যনৰ পৰা ডেৰাইভড হয়, তো সেইবিলাকক আমি কনষ্টিটিউশ্যনেল বা তেনেকুৱা এটা নাম দিওঁ। আৰু ষ্টেটুটৰী মানে কি, কিবা এটা ল'ৰ আণ্ডাৰত সেই যদি বস্তুটো ফৰ্ম হয়, যেনেকুৱা এতিয়া ৰাভা হাছং অট'নমাছ কাউন্সিলখন আমাৰ ষ্টেট ল'ৰ আণ্ডাৰত এখন ফৰ্ম হৈছে, তো এইখন আমি ষ্টেটুটৰী বুলি ক'ম। আৰু বাকী বড়োলেণ্ড, কাৰ্বি আংলং বা ডিমা হাছাও এইখিনি 6th schedule মানে কনষ্টিটিউশ্যনৰ 6th schedule আণ্ডাৰত হৈছিলে, তো এইকেইটা আমি কনষ্টিটিউশ্যনেল বুলি ক'ম। এতিয়া 1 2 3 যেহেতু 4 নম্বৰ অপশ্যনটো নহয়, এইটো 6th scheduleত নপৰে, তো আমি এইটো অপশ্যন এলিমিনেট কৰিব পাৰিম। তো কাৰেক্ট এনচাৰ উইল বি অপশ্যন নম্বৰ চি। আমি নেক্সট কুৱেশ্যন নম্বৰ 17লৈ আহিছোঁ। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য স্পেচিয়েল প্ৰভিজনছ টু ছাম অফ দ্য ষ্টেটছ অফ ইণ্ডিয়া মেড বাই দ্য কনষ্টিটিউশ্যন। ইয়াতে 4টা ষ্টেটমেণ্ট দিয়া আছে, আৰু এইবিলাক কিছুমান স্পেচিয়েল প্ৰভিজনছ কনষ্টিটিউশ্যনৰ। তো ষ্টেটমেণ্টকেইটা পঢ়ি ফালে আমি কি কৰিব লাগিব, ইয়াতে চাওক, এতিয়া ইয়াতে ইনকাৰেক্ট ষ্টেটমেণ্ট চিলেক্ট কৰিব দিছে, মানে কাৰেক্ট ষ্টেটমেণ্টকেইটা চিলেক্ট কৰিব নালাগে, ইনকাৰেক্টকেইটা চিলেক্ট কৰিব লাগিব। তো আমি ফাৰ্ষ্ট ষ্টেটমেণ্টটো চাওঁ, আৰ্টিকল 371C প্ৰভাইডছ ফৰ দ্য স্পেচিয়েল প্ৰভিজনছ ফৰ দ্য ষ্টেট অফ আছাম। এতিয়া ষ্টেটমেণ্টৰ বাকীখিনি পঢ়া দৰকাৰেই নাই, ইয়াতে কি ক'লে চাওক, 371C আৰ্টিকুলৰ কথা কৈছে, লগতে ইয়াতে আছাম ৱৰ্ডটো ইউজ কৰি দিলে। তেতিয়া আমি এইটো ষ্টেটমেণ্ট ডাইৰেক্ট ৰং বুলি ক'মেই, কাৰণ কিয়, আছামৰ আৰ্টিকল কোনটো হয়, 371B। আৰ্টিকল 371B কি কয়, স্পেচিয়েল প্ৰভিজনছ উইথ ৰেচপেক্ট টু দ্য ষ্টেট অফ আছাম। আৰু 371C যি আছে, 371C ইজ ৰিলেটেড উইথ মণিপুৰ। তো এটা কাম কৰিব, যিহেতু ইয়াতে 371Cৰ কথা কৈছে, তো এবাৰ 371Bৰ কথা সুধি দিব পাৰে, বা কি হয় 371ৰ বাকী আৰ্টিকল, মানে 371A B C D E তেনেকৈ জেলৈকে আছে, তো সেই গোটেইকেইটা আৰ্টিকল কোনকেইখন ষ্টেটৰ লগত ৰিলেটেড সেইটো এবাৰ চাই থ'ব। এতিয়া যদি নৰ্থ ইষ্টৰ কথা ক'ব লাগে, তেতিয়াহ'লে আৰ্টিকল 371A যি আছিলে, 371A নাগালেণ্ড, 371B আছাম আৰু 371C মণিপুৰ। তো এই তিনিটা মনত ৰাখিব আপোনালোকে। এইটো আছাম বুলি ক'লে, তো এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট। যদি এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট, তেতিয়াহ'লে ইয়াতে অপশ্যনত য'ত 1 আছে সেইকেইটা কাৰেক্ট এনচাৰ হ'ব। তো এতিয়া যদি চাওঁ, অপশ্যন বি উইল বি এলিমিনেটেড, কাৰণ ইয়াতে 1 অপশ্যনটো নাই। এতিয়া আইদাৰ ইট উইল বি 2 or 3। এতিয়া 4 নম্বৰ ষ্টেটমেণ্টটো চাব দৰকাৰ নাই, 2 বা 3 ষ্টেটমেণ্টত আমি গম পাই যাম। এতিয়া আৰ্টিকল 371C ৱাজ এডেড বাই দ্য 22nd এমেণ্ডমেণ্ট এক্ট অফ 1969। তো এতিয়া আৰ্টিকল 371C কথা ক'লে, দেন 22nd এমেণ্ডমেণ্ট অফ 1969। এইটো ষ্টেটমেণ্ট ভুল হয়,
কাৰণ আপোনালোকে যদি ভালকে চাই তেতিয়াহ'লে যোনটো 27th এমেণ্ডমেণ্ট এই 27th এমেণ্ডমেণ্টটো 1971ত আহিছিলে আৰু এই এমেণ্ডমেণ্টত এই 371C আৰ্টিকলটো এড কৰা হৈছিলে মণিপুৰৰ ক্ষেত্ৰত ঠিক আছে তো ইয়াতে অপশ্যন নাম্বাৰ 2 উইল বি অলসো ইনকাৰেক্ট আৰু যেহেতু এটা 1 আৰু 2 টো ইনকাৰেক্ট হয় আমি এটা অপশ্যন সি টো কাৰেক্ট আনসাৰ বুলি কম কাৰণ অপশ্যন ডি 2 নাম্বাৰটো নাই বা 1 টো নাই এতিয়া আমি যদি 3 নম্বৰ অপশ্যনটো চাওঁ 3 নম্বৰ অপশ্যনটোত কৈছে 371D এটা 371D কিহৰ লগত ৰিলেটেড অন্ধ্ৰ প্ৰদেশ হয়নে অন্ধ্ৰ প্ৰদেশৰ লগত ৰিলেটেড ইয়েস অন্ধ্ৰ প্ৰদেশৰ লগত ৰিলেটেড হয় তো আৰু বাকি কিটা চোৱাৰ দৰকাৰ নাই এতিয়া আমি এটোৰ পৰা এটা কথা গম পালো যে এনসাৰ উইল বি অপশ্যন সি আৰু এই কোৱেশ্চনটোৰ পৰা আমি এটা কথা ক'ব পাৰো যে যোনকেইটা আৰ্টিকল 371 ত আছে এ বি সি আপ টু জে সেই গোটেইকেইটা আৰ্টিকলৰ ওপৰত আমি অলপ ৰিভিজন দি যাব লাগিব পৰীক্ষাৰ কাৰণে তো 70 নম্বৰ কোৱেশ্চন হ'ল এতিয়া আমি 80 নম্বৰ কোৱেশ্চনলৈ আহিছো 18 number question at ase consider the following statements regarding the provisions of official language of India eta India official language dise etu ki koise article 343 of the Constitution of India has made Hindi in Devanagari script as the national language of India yet article 343 dise thike ase article 343 is related to the language kintu yate kole je Hindi is the national language of India এই ন্যাশনাল ল্যাঙ্গুয়েজ নহয় এটো হ'ব লাগিব অফিশিয়াল ল্যাঙ্গুয়েজ তো যেহেতু ন্যাশনাল ল্যাঙ্গুয়েজ বুলি কলে ইন্ডিয়াত কোনো তেনেকুৱাকে ন্যাশনাল ল্যাঙ্গুয়েজ নাই এটো স্টেটমেন্ট ভুল হ'ব আৰু যেহেতু ফাৰ্স্ট নম্বৰ স্টেটমেন্টটো ভুল হ'ব আমি যদি অপচনছত চাওঁ তেতিয়া হলে আমি যত 1 আছে গোটেইকেইটা আমি এলিমিনেট কৰিব পাৰিম দেখিছে তিনটা অপচন এলিমিনেট ডাইৰেক্ট হৈ গল আমি ডাইৰেক্ট অপচন বি পালো তো আমি যদি এটলিষ্ট এটো গম পাও যে হিন্দী ইজ দা অফিশিয়াল ল্যাঙ্গুয়েজ নট দা ন্যাশনাল ল্যাঙ্গুয়েজ আৰ্টিকল 343 আন্ডাৰত তো আমি তেতিয়া এই এনসাৰটো 2 সেকেন্ডত কৰি দিব পাৰিম আৰু বাকিকেইটা চোৱাৰ দৰকাৰ নাই তো আমি এটা যেটা দেখিলো 70 নম্বৰ কোৱেশ্চনত আৰ্টিকল 18 নম্বৰ কোৱেশ্চনত আৰ্টিকল ইয়াতে স্কেজুৱেলৰ কথা সুধিলে তো আমি এটা কথা ইয়াৰ পৰা ক'ব পাৰো যে যোনখিনি আমাৰ স্কেজুৱেলছ কনস্টিটিউচনৰ স্কেজুৱেলছ তাৰ পিছত এমেণ্ডমেন্টছ আৰু এটা হ'ল আৰ্টিকলছ এই তিনিটা বস্তু প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেন্ট এখিনি ষ্টেটিক বস্তু হয় ষ্টেটিক হলেও এটা কথা কওঁ ইয়াতে কিন্তু কাৰেন্ট এফেয়াৰ্স ৰিলেটেড আছিলে মেবি যেতে 2023 ইয়াৰ ওপৰত কিবা নিউজ চলি আছিল যাৰ কাৰণে এই কোৱেশ্চন গিটা অহা দেখা গল তো এতিয়া বৰ্তমান টাইমত যি নিউজ চলি আছে সেই নিউজৰ ওপৰত ভিত্তি কৰি আপোনালোকে স্কেজুৱেল কোনটো স্কেজুৱেলৰ আন্ডাৰত সেই বৰ্তমান নিউজটো চলি আছে বা কোনটো এমেণ্ডমেন্টৰ আন্ডাৰত আহিছিলে বা কি আৰ্টিকলৰ লগত ৰিলেটেড নিউজটো এই গোটেইখিনি কিন্তু আপোনালোকে চাব নাপাহৰিব তো 18 নম্বৰ হ'ল এবাৰ আমি 19 নম্বৰ আছে 19 ত আকৌ স্কেজুৱেলৰ কথা আহিলে মানে স্কেজুৱেলৰ কথা লাষ্ট ইয়াৰ বহুত কিটা কোৱেশ্চন আহিছিল এতিয়া দেখিলো দুটা কোৱেশ্চন এটো মেথড দা ফলোইং কোৱেশ্চন আছিল মেথড দা ফলোইংত দিছে যে ফোৰ্থ স্কেজুৱেল কিহৰ লগত ৰিলেটেড 11 স্কেজুৱেল 8 স্কেজুৱেল আৰু থাৰ্ড এতিয়া এটা ফৰ্মুলা আছে মই কৈ আছো না এটো সাকে যোনে পঢ়িছে গম পায় এই যদি আপুনি এটো মনত ৰাখিব পাৰে টিয়াৰ্স অফ অল ইয়া তো ইয়াতে টোটাল 12 আমি জানো আমাৰ ইন্ডিয়ান কনস্টিটিউশনত 12টা স্কেজুৱেল আছে 1 2 3 4 5 6 7 8 9 10 11 12 বুজিলে তো এগিটা এনে মনত ৰাখিব পাৰি যে টিৰে টেৰিটৰি ইৰে ইমলুমেন্টস দেন এৰে হ'ব এফাৰ্মেশনস ওথ এন্ড এফাৰ্মেশনস আছিল দেন আৰে হ'ব ৰাজ্যসভা এছৰে আছিল স্কেজুৱেল এৰিয়াস ফিফথ স্কেজুৱেল আৰু সিক্স স্কেজুৱেলটো জানো আমাৰ অসমৰ লগত ৰিলেটেড আমি জানো অকল অসমৰ লগতে নহয় আসাম মিজোৰাম মেঘালয় আৰু ত্ৰিপুৰা এনেকৈ মনত ৰাখিব পাৰো AM2T তো দেন এফৰে কি হ'ব যোনটো ফেডাৰেশনৰ লগত কি হয় ইউনিয়ন লিষ্ট দেন ষ্টেট লিষ্ট কনকাৰেন্ট লিষ্ট সেইখিনি এফত সোমাই থাকিব ফেডাৰেশনত দেন ও আহিলে ওটো এটো 8 স্কেজুৱেল এটোৰ আন্ডাৰত আমাৰ অফিশিয়াল ল্যাঙ্গুৱেজ কেইটা আছে 22টা তো অফিশিয়াল ল্যাঙ্গুৱেজেস recognized by the constitution হেতুক আমি অফিশিয়াল ল্যাঙ্গুৱেজেস বুলি কৈছো তাৰে 22টা দেন ও এটাজন এলে আইব ল্যান্ড একুইজিশন সেইখিনি 9 স্কেজুৱেলত পৰে দেন 10 স্কেজুৱেলত পৰিব আপোনাৰ যি ডিফেকশনৰ ক্ৰাইটেৰিয়া বিলাক এই 10 স্কেজুৱেলৰ আন্ডাৰত আছে দেন 11 স্কেজুৱেলটো পঞ্চায়ত আৰু 12 নম্বৰ স্কেজুৱেলটো হ'ব কিহৰ পৰা এটো হ'ব মিউনিসিপালিটিজ তো টিয়াৰ্স অফ অল পিয়া এটো পাৰিলে মনত ৰাখিব এতিয়া সেই কোৱেশ্চনটো একিটা গম পালে আপুনি কোৱেশ্চনটো এনসাৰ কৰিব পাৰিব এটা ফোৰ্থ স্কেজুৱেল দিয়া আছে ফোৰ্থ স্কেজুৱেল মানে 1 2 3 4 আৰু এটা ৰাজ্যসভা তো ইয়াতে এনিথিং এবাউট ৰাজ্যসভা কোড আছে চাওক এলোকেশন অফ সিটস ইন দা কাউন্সিল অফ ষ্টেট এটো মনত ৰাখিব কাউন্সিল অফ ষ্টেটস মানে আমি কি বুজি পাওঁ ৰাজ্যসভা আমি এতে গম পালো A4 কোড আছে এটা দেখিলে আমি A4 বি নম্বৰ অপচনত A4 আছে আৰু কতো A4 নাই তো আমি ডাইৰেক্ট বি নম্বৰ কোৱেশ্চন মানে বি অপচনটো আমি ডাইৰেক্ট এনসাৰ বুলি ক'ব পাৰিম আৰু বাকি কিটা চোৱাৰ দৰকাৰ নাই নেক্সট কোৱেশ্চনলৈ গুচি যাব এটো আপোনাৰ কাৰেক্ট হ'বই হ'ব আৰু এইবিলাক ক্ৰস চেক কৰা দৰকাৰ নাই কাৰণ এক্সামত পেপাৰ আপুনি
হেক কৰিব নোৱাৰিব যদি গোটেইবিলাক অপশ্যন এনেকৈ চাই থাকে আৰু APSCয়ে কি কৰে সেইকাৰণে এনেকুৱা কিছুমান কুৱেশ্যন দি দিয়ে য'ত এটা অপশ্যন চালেই আপুনি অপশ্যনছ ইলিমিনেট কৰিব পাৰে তেওঁলোকে জানে যে যদি কেণ্ডিডেট এজনে এই এটা কুৱেশ্যনত এটা অপশ্যন চাই যদি ইলিমিনেট কৰিব নোৱাৰে সি যদি গোটেইকেইটা অপশ্যন চাই থাকে তো নিশ্চয় তাৰ পেপাৰখন কমপ্লিট নহ'ব তো তাৰ কাৰণে অলপ ডিফিকাল্টি লেভেলটো তাত আনিবলৈ মানে টাইম মেনেজমেণ্টৰ কাৰণেও এনেকৈ এই অপশ্যনছবিলাক ডাইৰেক্ট দি দিয়ে যে এটা অপশ্যন চালে আপুনি ইলিমিনেট কৰিব পাৰিব লাগিব দেন বাকীকেইটা 11 স্কেজুৱেল ইয়াত এটা কুৱেশ্যনত চাওঁ 1 2 3 4 5 6 7 8 9 10 11 11 টো পি মানে পঞ্চায়ত ঠিক আছে 11 স্কেজুৱেল ইজ ৰিলেটেড টু পঞ্চায়ত পাৱাৰ অফ পঞ্চায়ত এতিয়া যদি চাই B3 হ'বই এয়া B3 আছে C2 আছে 8 স্কেজুৱেল লেংগুৱেজ ক'লো আৰু D1 থাৰ্ড স্কেজুৱেল ফৰ্মছ অফ ওথছ এণ্ড এফাৰ্মেশ্যনছ কৈছিলোঁ যে A তো 19 নম্বৰ কুৱেশ্যন গ'ল এবাৰ 20 নম্বৰ কুৱেশ্যন আহি গ'ল 20 নম্বৰ কুৱেশ্যন এগেইন এ পলিটি কুৱেশ্যন ইয়াতে কৈছে কনচিডাৰ দ্য ফলোয়িং ফেক্টৰ্ছ ৰিগাৰ্ডিং দ্য ডিক্লাৰেশ্যন of a political party as a state party by the Election Commission of India. Secures 6% of the valid votes polled in the state in a general election to the respective state legislative assembly and also it wins 2 seats in the same state legislative assembly. Yete ki koise yer kon kita incorrect factors boli kobo dise. Then next number statement if it secures 6% of the total votes in the state in a general election to the Lok Sabha and wins 1 seat in the Lok Sabha in the same state. A statement kita correct hoy. Then 3 number statement if it wins 3% of seats in the legislative assembly at the general election to the legislative assembly of the state concerned or 3 seats in the assembly. Eto correct hoy. Etia jodi 3ta statement correct hoy tetia hole etutu nohobo mane nishoy D option to yare correct answer hobo. তো ইয়াৰ পৰা আমি এটা বস্তু ক'ব পাৰোঁ যে যোনখিনি ষ্টেট এছেম্বলি আপোনালোকে যদি লক্ষ্মীকান্তৰ পলিটি কিতাপখন খোলে ষ্টেট এছেম্বলিৰ যোনটো চেপ্টাৰ আছে সেইখিনি আপোনালোকে অলপ ভালকৈ চাব তাত পলিটিকেল পাৰ্টিৰ কথাবিলাকৰ লিখা আছে ষ্টেট পলিটিকেল পাৰ্টিৰ যোনটো পলিটিকেল পাৰ্টিজ বুলি চেপ্টাৰ আছে লক্ষ্মীকান্তত সেই চেপ্টাৰটো আপোনালোকে অলপ ভালকৈ গুৰুত্ব দিব আৰু এটা কথা ইয়াতে চাব Election Commission of India to chapter to into important hoy konto article under pore 324 direct audio dibo pare etu ba statement of dibo pare je election commission article hoba 324 to equation to enake important hoy jay to it option kom pala eta next question to saw which of the following statements are correct about the difference between censure and no confidence motion etu asile jonto parliament bili eta chapter ase লক্ষ্মীকান্তত যদি চাই তেতিয়াহ'লে পাবই পাৰ্লিয়ামেণ্ট চেপ্টাৰটোৰ পৰা পাৰ্লিয়ামেণ্ট চেপ্টাৰটো ভালকৈ পঢ়িছে তাতে ষ্টেটমেণ্ট কেইটা পাই যাব মানে কি কৰে APSCয়ে পাৰ্লিয়ামেণ্ট ষ্টেট এছেম্বলি দেন পলিটিকেল পাৰ্টিজ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া স্কেজুৱেল বা কোনকেইটা আৰ্টিকল দেন এমেণ্ডমেণ্টছ এইখিনিৰ ওপৰত বেছিকৈ কুৱেশ্যন সোধা দেখা যায় ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ডিউটিজ এইখিনিতো ইম্পৰ্টেণ্টে হয় সুধি দিব পাৰে কিন্তু তাৰ উপৰিও এইকেইটা টপিক বেছি ইম্পৰ্টেণ্ট হয় এতিয়া ক'লে যে কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট ডিফাৰেঞ্চৰ কোনটোকেইটা ষ্টেটমেণ্ট ইয়াৰে কাৰেক্ট হ'ব এতিয়া কুৱেশ্যন নম্বৰ 21 ৰ যোনটা স্টেটমেন্ট আছে এই স্টেটমেন্ট কিটা মই ইয়াতে নকও মই ডাইৰেক্ট আনসাৰটো দি দিছো এটো হ'ব ডি এটা ডি অপচন মানে 1 2 3 18 এটা ডিফারেন্স কারেক্ট আৰু এটো ফুল মই নেক্সট কোৱেশ্চনলৈ গৈছো এতিয়া দেখিছে আকৌ পলিটিৰ কোৱেশ্চনটা এটা কথা আপোনালোকে গম পাব পাৰে যে পলিটিৰ পৰা বহুতখিনি ওয়েটেজ থাকে আমাৰ যেতিয়া আমি প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰিম তেতিয়াতো আমি এছাম সেকশনৰ পৰা আমি এট লিষ্ট 30 এম কৰিব লাগিব কোৱেশ্চনছ আহিব अराउंड 35 আমি 32 এম কৰিবই লাগিব 30 তাৰ পাছত আমি নেক্সট আমাৰ এম হ'ব লাগিব পলিটিৰ পৰা আমি যদি এট লিষ্ট 10 কোৱেশ্চনছ কাৰেক্ট কৰিব আহিবই 10 কোৱেশ্চনছ মান তো গোটেইটা কোৱেশ্চন কাৰেক্ট কৰিব পাৰি কাৰণ পলিটিটো ষ্টেটিক কোৱেশ্চন টাইপ হৈ যায় তো কাৰেন্ট এফেয়াৰ্সও চালো লগতে পলিটিৰ এইখিনি ষ্টেটিক চেপ্টাৰ কেইটাও চালে কিন্তু এই 40 মাৰ্কস আপোনালোকৰ পলিটি আৰু আসামৰ পৰা আহিয়ে আছে তাৰ পাছত বাকি যোনখিনি ষ্টেটিক নলেজ থাকিব জিকে থাকিব কাৰেন্ট এফেয়াৰ্স থাকিব তাৰ পৰা আৰু যদি 20 আনিব পাৰে দেন 60 to 70 কোৱেশ্চনছ কাৰেক্ট কৰিলে আপোনাৰ চান্স বহুত বেছি থাকে সিলেকচনৰ মানে মেইনছৰ কাৰণে আপুনি কোৱালিফাই হোৱাৰ চান্স বহুত বেছি থাকে তো ঠিক আছে বাৰু এতিয়া আমি কোৱেশ্চন নম্বৰ 22 লৈ আহিছো Question number 22 কৈছে consider the following statements regarding the Assam Legislative Assembly এবাৰ অসম Legislative Assembly কথা দিলে এতিয়া ইয়াতে কি কৈছে কোনকেইটা কাৰেক্ট ষ্টেটমেন্ট এইকেইটা উলিয়াব দিছে ঠিক আছে According to the provisions of the Government of India Act 1935 a bicameral legislature of Assam province came into existence in 1937 So a statement to correct completely correct 1935 was the Government of India Act asile tare under amar অসমত bicameral legislature মানে কি asile এটা আপাৰ হাউস থাকে আৰু এটা লোৱাৰ হাউস থাকে লোৱাৰ assembly আৰু আপাৰ হাউস এটা থাকে এতিয়া বাৰু এটো এলিমিনেট কৰা হল এটো গুছাই দিয়া হল আৰু আপাৰ হাউস asile অসমৰ এতিয়া only just Assam Legislative Assembly আছে
দেন ষ্টেটমেণ্ট নম্বৰ 2 এটা ষ্টেটমেণ্ট নম্বৰ 1 হোৱাৰ লগে লগে আমি অপশ্যন বি টো ইলিমিনেট কৰিব পাৰোঁ বাকী তিনিটাতো 1 নম্বৰ অপশ্যনটো আছে দেন ষ্টেটমেণ্ট নম্বৰ 2 টো আমি চাম এতিয়া দ্য ফাৰ্ষ্ট সিটিং অফ দ্য আছাম Legislative Assembly took place on 7th April 1937 in the Assembly Chamber at Shillong. Yes, এইটো statement একদম correct. Shillongত হৈছিলে 1937 ত। Then statement number 3 কি আছিলে? Pulokesh Borua and Ganesh Kutum were the speakers of Assam Legislative Assembly from Assam Gana Porishad and Janata Party respectively. এইটো incorrect statement. তো এটা যেটো C2 যে 1 to নহয় এতিয়া কাৰণ দুটা স্টেটমেন্ট কারেক্ট পালো এটো 3 আছে তো ইয়াত নহব তো yes the correct answer will be option number C কাৰণ option number D আমাৰ statement number D কি আছে বাবু বসন্ত কুমাৰ দাস was the first speaker of the Assam Legislative Assembly this is a correct statement তো হল কোৱেশ্চন নম্বৰ 22 হল এবাৰ 23 লে আহিছো এতিয়া 23 পৰা সায়েন্সৰ কোৱেশ্চন স্টাৰ্ট হৈ গল আমি যদি লাষ্ট ইয়াৰ যোনটো CCE আছিলে প্ৰিলিমছ তাত যদি চাওঁ তাতে কিন্তু সায়েন্সৰ কোৱেশ্চন বহুত কিটা অহা দেখা গৈছিল সায়েন্স বেসিক্যালি ফিজিক্সৰ কোৱেশ্চন আহিছিল বেছিকে তো ফিজিক্সৰ কোৱেশ্চন কিটা এবাৰো কিন্তু আপোনালোকে অলপ হলেও সায়েন্সৰ বেসিক খিনি চাই যাব কাৰণ ক'ব নোৱাৰে আহি যাব পাৰে যদি আৰু যদি আপোনালোকে আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ হয় সায়েন্সত অলপমান ডিফিকাল্ট পায় ফিজিক্সৰ কোৱেশ্চন মেথছৰ কোৱেশ্চন ফিজিক্সৰ কোৱেশ্চন হওক কেমিষ্ট্ৰি কোৱেশ্চন হওক এইখিনিত অলপমান অসুবিধা পায় বাৰু বেছিকে আহিব একদম বেছিক আহিব যদি কিবা কাৰণতো নোৱাৰে তেতিয়া হলে কিন্তু বাকিখিনি ষ্ট্ৰং কৰি গুছি যাব মানে আসাম পলিটি এইখিনি ষ্ট্ৰং কৰি গুছি যাব আৰু সায়েন্সৰ কোৱেশ্চন কিটা এটেম্প নকৰিলেও হ'ব কাৰণ যদিহে আপুনি নাজনাকে এটেম্প কৰে তাৰ পিছত ভুল হ'ব এনে নেগেটিভ যোৱাতকে এটেম্প নকৰিব